সকলোৱে চাইছে কথাটো যে এই ভিডিঅ'টো মই বনাবলৈ বিচৰা নাই, আৰু মোক গতিকে মই কমিটি ভিডিঅ' বনাওঁ। আপোনালোকে চবেই জানে যিটো বস্তু আইন হাতত লৈ পিনে যিখিনি কাম কৰি আছে, বহুত কিবা কিবি কথা ক'বলৈ মন যায় আৰু গালি দিবলৈও মন যায়, শুনি বেয়াও লাগে। আইন হাতত যেতিয়া লৈ লয় তেতিয়া চব মানুহৰ ভাল নালাগে। এতিয়া কথা কেইটামান কোৱাৰ আগত এতিয়া মই যদি দম কেইটামান কথা কৈ দিওঁ, বা মই কিবা কৰিম এইটো কৰিম যদি কৈ দিওঁ কথাবিলাক, তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কয় এইটো আগত শুনি লওক আৰু ভিডিঅ'টো চাই লওক। বন্দুকটো লাগে, বন্দুক নহ'লে আপুনি চাউথ চালমাৰা মানকাছাৰত কেনেকৈ থাকিব? সেই কথাটো আপুনি বুজিছে নাই? এতিয়া মই যদি দপদপানি এটা কথা কৈ দিওঁ, এইপিনে আকৌ অসমীয়া মানুহক সেইটো দি দিব বোলে বন্দুক। এতিয়া অসমীয়া মানুহক যদি কথা এটা কোৱাৰ আগতে মই এতিয়া ভাবি চিন্তি ক'ব লাগিব, নহ'লে গুলি মাৰি দিব। এতিয়া অসমীয়া মানুহ হৈ গ'লে এতিয়া প্ৰশাসনে ক'ব গ'লে কথা ক'ব গ'লে, এতিয়া এটকো কিবা ক'লে গুলি মাৰি দিব, চৰকাৰকো কিবা এটা কথা কয় যদি গুলি মাৰি দিব। এতিয়া আমি যাওঁ ক'ত? এইটো কাৰণে আমি চুপ থকাই ভাল, আৰু আইনে যি ব্যৱস্থা ল'ব লাগে কৰক, আৰু অসমীয়া মানুহখিনি যি ব্যৱস্থা কৰিবলৈ আছে কৰি থাকক। আমি সকলোৱে চাই থাকোঁ, এইবোৰ কৰিব দৰকাৰো নাই। বিশেষকৈ ঢুকো লাগিছে বাৰু, এনেকৈ মছজিদ ভাঙি দিছে আৰু মৌলানা তাক মাৰিও দিছে, এনেকৈ হাতে অথৰাতি কৰিছে, বেয়া লাগিছে। এতিয়া প্ৰশাসন অসমীয়া মানুহখিনি প্ৰশাসনৰ হাতত দি দিছে, প্ৰশাসনৰ হাতত দি দিছে। এতিয়া সেইটো নিজৰ কাম নিজে কৰি আছে, আৰু একচুৱেলি ইয়াত চৰকাৰ পুলিচ যাবও নালাগে মোৰ মতে, সিহঁতি চলাই দিব। ভিডিঅ'টো এইটোৱে আপুনি বুজি লওক, আৰু বেছি কথা নকওঁ। আৰু মোৰ নেক্সট ভিডিঅ' এটা আহি আছে, আপোনালোকে চাব, বহুত ভাল কমিটি ভিডিঅ' এটা আহি আছে। মই এই ভিডিঅ'টো বহুত দুখ লগাভাৱে মোক ভিডিঅ'টো বনালোঁ, আৰু বেয়া একো উদ্দেশ্যত মই বনোৱা নাই। কথাটো আপোনালোকে অলপ চিন্তা কৰি কমেণ্ট কৰক।